মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে আছা। মই তোমালোকৰ গায়ত্ৰী মেম। মই তোমালোকক স্বাগতম জনাইছো ই কক্ষাৰ আজিৰ ক্লাছলৈ। আমি আজি শিকিম 10ম শ্ৰেণীৰ অধ্যায় 3 অৰ্থাৎ দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ পাঠটিৰ পাৰ্ট 10। ইয়াত আমি আগৰ ক্লাছ কিটা প্ৰতিস্থাপন পদ্ধতি শিকিছিলো, হয়নে? দুটা ৰৈখিক সমীকৰণৰ সমাধান কৰাৰ দুটা ৰৈখিক সমীকৰণৰ জোৰ সমাধান কৰাৰ বীজীয় পদ্ধতি এটা প্ৰথমটো পদ্ধতি। আগতে আমি লৈখিক শিকিছিলো, বীজীয় পদ্ধতিৰ প্ৰথমটো আমি লাষ্ট ক্লাছত শিকিছিলো কি আছিলে প্ৰতিস্থাপন পদ্ধতি, হয়নে? সেই প্ৰতিস্থাপন পদ্ধতি কেইটামান উদাহৰণ কৰিছিলো। আমি আজি কৰিম তাৰ অনুশীলনী 3.3। আহা আৰম্ভ কৰো অনুশীলনী 3.3। চোৱা প্ৰথম প্ৰশ্নটো কি দিছে, প্ৰতিস্থাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণ জোৰবোৰ সমাধান কৰা। প্ৰথমটো আমাক দিছে এইটো x + y = 14 আৰু x - y = 4 হৈছে। আৰম্ভ কৰো সমাধান। x + y = 14 এটুক মই কি দি ললো 1 নম্বৰ ইকুৱেশ্যন হৈছে। সেকেন্ডটো কি দিছে x - y = 4। হৈছে নে? ইয়াৰ পৰা মই কি কৰিম মনত আছে নে? x বা y ইটোৰ ইন টাৰ্মছ অফ উলিয়াই লম। তাৰমানে যদি মই x উলিয়াও কিমান আহিব 4 প্লাছ কি আহিব y। এতিয়া মই ইয়াক ক'ত বহুৱাম একত বহুৱাই দিম। কাৰ জাগাত বহুৱাম x ৰ ঠাইত বহুৱাই দিম। এতিয়া x = y + 4ক হয়নে? x = y + 4 4 + y ন একেই লিখিছো যেতিয়া আমি কি লিখি দিম 4 + y লিখি দিম। 4 + y 4 + y একত বহুৱাই পাও কি হ'ব একত কি আছিল আমাৰ x + y = 14 হয় না নহয়? x + y = 14 x + y = 14। এতিয়া আমি কিহৰ ঠাইত লিখিম x = কি লিখিম 4 + y = 14 হৈছে। এখিনি আমি এতিয়া y ৰ কাৰণে সলভ কৰিম। 2y = 14 - 4 2y = 14 - 4 মানে কিমান 10। y = কিমান পাম মই 10/2 y = মই কিমান পালো 5 পালো। এতেকে x = কিমান আছিলে মোৰ 4 + y = 4 + 5 তাৰমানে কিমান আহিলে 9। তাৰমানে x পালো মই 9 আৰু y পালো মই কিমান 5। এটা তোমালোকে ভেৰিফাই কৰি চোৱা দুইটাৰ যোগফল কিমান 14 হয় না নহয় চোৱা। এইটো 9 এইটো 5 দুইটা যোগ কৰিলে কিমান পাবা 14। আকৌ ইটো পা ইটো বিয়োগ কৰিলে কিমান পাবা চোৱা 9 ৰ পৰা 5 বিয়োগ কৰিলে কিমান পাবা 4 হৈছে নে? তাৰমানে তোমাৰ আনসাৰটো কি শুদ্ধ। এতেকে x = 9, y = কিমান 5। ক্লিয়াৰ হৈছে একদম ইজি নহয় নে? নেক্সট কুৱেশ্যনটো কৰো আহা। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 2 প্ৰতিস্থাপন পদ্ধতি দিছে, খালি আমাৰ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন কিটা বেলেগ বেলেগ। এতিয়া প্ৰথমটো তোমাক দিলে s - 3 = t আৰু এটো দিছে s/3 + t/2 = 6 এই দুটা ইকুৱেশ্যন। এতিয়া চোৱা মই তোমালোকক লাষ্ট ক্লাছতো কৈছিলো যেতিয়া তোমালোকে আমি চলক কিটাৰ মান ইটোৰ ফৰ্মত উলিয়াই লওঁ ইন টাৰ্মছ অফ আদাৰ ভেৰিয়েবল তেতিয়াহ'লে তোমালোকক মই এটা কি দিছিলো য'ত আমাৰ সহগ বিলাক সৰু থাকে সেই এনেকুৱা ধৰণৰটো ল'বলৈ দিছিলো। তেতিয়াহ'লে তোমালোকৰ ক্যালকুলেশনত কি হয় সহজ হয়। ইয়াতো গতিকে আমি কোনটো ল'ম এইটো ল'ম নে এইটো ল'ম এইটো ল'ম s - 3 = t। ইয়াৰ পৰা s ৰ ভ্যালু বা t ৰ ভ্যালুটো আমি উলিয়াই ল'ম। আহা কৰো সমাধান। s - 3 = t তাৰমানে ইয়াৰ পৰা s = কিমান আহিব 3 + কিমান t এটোক মই দিলো
1 নম্বৰ হৈছে এতিয়া চাবা আকৌ s/3 plus t/2 equal to 6 হয় না তলত আছে 6 ওপৰত কিমান আছিল 2s plus 3t no 2s plus 3t by 6 2s plus 3t by 6 equal to 6 বৰ্জপূৰণ কৰা 2s plus 3t is equal to কিমান আহিব 36 implies আমি আগতে কিহৰ ভ্যালুটো উলিয়াইছিলো তো কিহৰ মান উলিয়াই থৈছো একত s ৰ ভ্যালুটো ইন টাৰ্মস অফ t উলিয়াই থৈছিলো গতিকে আমি ইয়াতো s ৰ ভ্যালুটো সাবস্টিটিউট কৰি দিম 2 into s ৰ সলনি কি লিখিম মই 3 plus t plus 3t equal to 36 কৰ পৰা লিখিলো একৰ পৰা হৈছে এতিয়া এটো সৰল কৰা 6 plus 2t plus 3t equal to 36 পিনে আহিব 5t equal to 36 minus 6 মানে 5t is equal to কিমান আহিলে 30 t is equal to কিমান আহিব 30 divided by কিমান 5 পাছেৰে এটো কাটা 6 তা মানে মই t কিমান পালো 6 এতিয়া যেতিয়া মোৰ t 6 হ'ব t যেতিয়া মোৰ 6 হ'ব s কিমান আহিব 9 হ'ব নহয় একত বহুৱাই দিলে এটা হেতু আমি উলিয়াম দেখে 1 implies কিমান আছে s is equal to 3 plus t s is equal to 3 plus t 3 plus 6 কিমান আহিব 9 দেখে s is equal to 9 আৰু t is equal to কিমান 6 ভেৰিফাই কৰিব পাৰা তোমালোকে আমাক প্ৰথমটো কি দিছিলে s minus 3 is equal to s minus t is equal to 3 তাৰ মানে s কিমান 9 এটো 6 এটো পাই এটো বিগ কৰা কিমান পাবা 3 পাবা নে এটো ইটো কৰি চাব পাৰা একবাৰ হেতুত কিমান আহিব এটো এটো 9 আৰু এটো কিমান 3 কি t কিমান পাইছিল আমি 6 ন ভেৰিফাই কৰিব পাৰা s/3 plus t/2 s কিমান 9 হৈছে না ৰাইট হ্যান্ড সাইডটো চোৱা এটো 6 হৈ পাইছা s/3 plus t/2 ক্লিয়াৰ হৈছে একদম ইজি খুব মনোযোগেৰে কৰিবা আৰু খুব ইম্পৰ্টেন্ট চেপ্টাৰটো সদায় লাগি থাকিব তোমালোকক যিমান দিন তোমালোকে গণিত পঢ়িবা তিমানলৈকে লাগি থাকিব নেক্সট কোৱেশ্চনটো চাও এতিয়া আমাৰ 3 টো কি দিছে আমাক ইয়াত সমীকৰণবোৰ কি দিছে চোৱা 3x - y = 3 9x - 3y = 9 হয়নে হা এটো আমি সমাধান কৰো আমাক প্ৰতিস্থাপন পদ্ধতিৰ সমাধান কৰিবলৈ দিছে এটো 3x minus y equal to 3 ইয়াৰ পৰা y কিমান আহিব 3x minus 3 এক নম্বৰ হৈছে না 2 নম্বৰটো y কিমান কোপা মই বহুৱালো এতিয়া চোৱা এটো আমাৰ হল এখিনি আমি অলপ এটা সৰল কৰো আহা কিমান আহিব 9x তাৰপিছত minus 9x plus 9 minus 9x plus 9 equal to 9 হৈছে না নাই চোৱা 9x minus 9x plus 9 equal to 9 সদৃশ ৰাখি অপোজিট চিন কাটাকাটি গল তাৰ মানে আমি কি পালো
এটা অবভিয়াস কথা, এটা সত্য কথা পালো। তাৰ মানে কি বুজাইছে? এনেকুৱা এক্সাম্পল আমি আগতো কৰিছো, তেতিয়া মই বুজাইছো যেতিয়া আমি এনেকুৱা এটা সত্য কথা পালো তাৰ মানে এইটো বুজাইছে যে দুইডাল ৰেখাৰ কি এটা নিৰ্দিষ্ট সমাধান নাই, সিহঁতৰ অসীম সংখ্যক সমাধান, তাৰ মানে ইহঁতৰ অদ্বিতীয় সমাধান নাই। সেইটোখিনি আমি লিখিম এতেকে ই সত্য, অৰ্থাৎ ই বুজাইছে যে x আৰু y নিৰ্দিষ্ট মান এযোৰ নাই, ইহঁতৰ অসংখ্য সমাধান পাম। ইহঁত লগ লগা বা মিলি যোৱা ৰেখা। এতিয়া একৰ পৰা চাবা 1 implies to কি আছিলে আমাৰ? এইটো কি আছিলে? y is equal to 3x minus 3 হৈছে নে? ইয়াত x ৰ মানৰ কাৰণে এটা ৰেসপেক্টিভ কি পাবা? y পাবা। আকৌ x ৰ বেলেগ এটা ভ্যালুৰ কাৰণে আকৌ এটা y পাবা। তাৰমানে আমি অসংখ্য ভ্যালু পাব পাৰো। তেকে x ৰ প্ৰতি মানৰ বাবে y মান পাম। y মান পাম। অৰ্থাৎ অসীম সংখ্যক সমাধান। হৈছে? বুজি পাইছা নহয়? নেক্সট কুৱেশ্যনটো যাওঁ। চোৱা, এইটো কি দিছে 4 নম্বৰটো। ইয়াত তোমাৰ দিছে 0.2x plus 0.3y is equal to 1.3. এইটো এটা ইকুৱেশ্যন। নেক্সটটো 0.4x plus 0.5y is equal to 2.3. এই দুটাক আমি প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিম, অৰ্থাৎ x আৰু y মান উলিয়াম। আহা কৰো সমাধান। প্ৰথমটো দিছে 0.2x plus 0.3y equal to 1.3. এটা চোৱা, ইয়াত আমাৰ দশমিক প্ৰকাশবিলাক দিছে। সবতে এটাৰ আগত দেখিছানে? এই দশমিক প্ৰকাশটোক আমি নাইকিয়া কৰি লওঁ প্ৰথমতে। এইটো মই কেনেকৈ লিখিব পাৰো? ভগ্নাংশ আকাৰত। এইটো লিখিব পাৰো। হৈছে? পিনে দ কাটাকাটি গ'ল। তাৰমানে মই কি পালো? 2x plus 3y is equal to কিমান পালো মই? 13. Implies 2x is equal to 13 minus 3y. তাৰমানে x কিমান আহিব? 13 minus 3y divided by 2. মই দিলো 1 নম্বৰ। হৈছে নে? 2x plus 3y equal to 13. হৈছে? 2x plus 3y, তাৰমানে 2x is equal to 13 minus 3y. গতিকে x is equal to 13 minus 3y divided by 2. Second equation to লিখিম। আকৌ 0.4x plus 0.5y, 0.4x plus 0.5y equal to 2.3. হৈছে? ইয়াতো ঠিক তেনেকৈ কৰি লম আমি। 4/10x plus 5/10y is equal to 23/10. দুইটা সাইডৰ 10 টো কাটাকাটি যাব, মানে আমি পামগে 4x plus 5y
ইকুৱেল টু 23 এতিয়া ইয়াত আমি কিহৰ ভ্যালু বহুৱাম xৰ ভ্যালু 4 ইনটু x মানে কিমান 13 minus 3y divided by কিমান 2 plus 5y equal to 23 কৰ পৰা বহালো মই কৰ পৰা দুইটা এটো কাটা সৰি দুবাৰ গল 2 into 13 minus 3y plus 5y equal to 23 এখিনি সৰল কৰো আমি ব্ৰেকেটটো ভাঙিবা 2 into 13 minus 2 into 3y plus 5y equal to 23 এটো পালা 13 দুগুণ 26 minus 6y plus 5y equal to 23 হৈছে 26 এটো কিমান আছে সোয়া minus 6y plus 5y দুইটা সদৃশ minus 6 plus 5 তাৰ মানে কিমান আহিব minus y equal to কিমান 23 হয় না 23 ঠিকে আছে তাৰ মানে আমাৰ minus y is equal to কিমান আহিব 23 minus 26 minus y equal to আহিব তোমাৰ minus 3 তাৰ মানে y কিমান আহিলে y কিমান পালো 3 পালো এতিয়া y ৰ মানটো মই কত বহুৱাম ইয়াত বহুৱাম একত তেতিয়া কিহৰ মান পাম মই x ৰ মান পাম এতেকে 1 implies x is equal to কিমান আছে আমাৰ 13 minus 3y by 2 13 minus 3y by 2 13 minus 3 into 3 divided by 2 13 minus 9 by 2 কিমান আহিব 4 হয়নে 9 4 13 তেকে x is equal to 2 তেকে x is equal to 2 আৰু y is equal to কিমান আহিলে 3 এটা পালো 2 আৰু এটা পালো কিমান 3 x is equal to 2 আৰু y is equal to কিমান 3 পালো ঠিক আছে না নেক্সট কোৱেশ্চনটো কৰো সো কোৱেশ্চন নম্বৰ 5 গেটা দিছে তোমাক root 2x plus root 3y equal to 0 আৰু root 3x minus root 8y equal to 0 হ'ব এতিয়া আমি সমাধান কৰো প্ৰতিস্থাপন পদ্ধতিয়ে কৰিবলৈ দিছে আমাক root 2x plus root 3y equal to কিমান আহিলে 0 ইয়াৰ পৰা উলিওৱা এক নম্বৰ এটা আমি এটো সেকেন্ডত বহুৱাম কি দিছে root 3x minus root 8y root 3x minus root 8y equal to কি 0 একত আমি কিহৰ ভ্যালু উলিয়াইছিলো x ৰ ভ্যালু গতিকে আমি ইয়াত x টো সাবস্টিটিউট কৰিম minus root 3 by root 2 y minus root 8 y equal to 0 আছে না minus root 3 by root 2 y plus এটো আৰু এটো পূৰণ হৈ কিমান আহিব 3 root 8 টো আমি কেনেকৈ লিখিব পাৰো বৰ্গমূলৰ পৰা কি উলিয়াব পাৰি 4 দুগুণ 8 নহয় জানো 2 root 2 equal to 0 এটো পৰিমেয়কৰণ কৰা -3 root 2 by 2 y minus 2 root 2 y equal to 0 এটা সোয়া দুইটাতে y কমন আছে মই এটো এখিনি আমি সৰল কৰাৰ আগত y টো কমন লৈ লম সো হৈছে না এটা সোয়া এটো সংখ্যা আৰু এটো সংখ্যা দুইটাৰ পূৰণফলটো কি শূন্য এটা দুটা সংখ্যাৰ আগৰ ক্লাছতো মই
পঢ়াইছো দুটা সংখ্যাৰ পূৰণফল শূন্য হলে হয় দুইটাই শূন্য হ'ব লাগিব নহলে সিহঁতৰ এটা এটাকে শূন্য হ'ব লাগিব যিকোনো এটা এতিয়া চোৱা এটো শূন্য হ'ব পাৰে জানো এটো এটা নন জিৰো নাম্বাৰ হয় নে নহয় শূন্য হ'ব নোৱাৰে তাৰ মানে অকল আমাৰ গতিকে এটোৰ কাৰণে শূন্য কোনটো হ'ব অকল y টো শূন্য হ'ব তাৰ মানে আমি লিখিব লাগিব যেহেতু -3√2/2 -2√2 not equal to 0 এতেকে কি হ'ব y is equal to 0 y মান কি হ'ব শূন্য হ'ব এতেকে 1 implies x is equal to কিমান আহিছিল -√3/√2y তাৰ মানে x ও 0 y ও কি হ'ল 0 পালো এটো আমি ক'ৰ পৰা সাবস্টিটিউট কৰিছিলো 1 ৰ পৰা হৈছে না দুইটা ভ্যালু আমি কি পালো শূন্য পাইছো -√3/√2y ঠিকে আছে আজি অঙ্কখিনি বুজি পাইছা প্ৰ্যাকটিস কৰিবা আৰু আজি ইমানতে সামৰো নেক্সট ক্লাছত আকৌ বাকিখিনি অঙ্ক কৰিম এতিয়ালৈকে যিমানখিনি কৰাইছো ধুনীয়াকৈ প্ৰ্যাকটিস কৰিবা ৰেফাৰেন্স বুকৰ পৰা কৰিবা দেই ঠিকে আছে ভালদৰে থাকিবা ভালদৰে পঢ়িবা ধন্যবাদ